কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ আমি হয়তো জনা নাই যদিও চাৰিওফালে ভাগৱতৰ চৰ্চা চলিছে এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণ কৰাৰ পৰা আঁতৰাই ৰাখে কাষতে হৈ আছে মোৰ শুনিবলৈ মন নাই আপোনালোকে জানে বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে চাৰিওফালে কেৱল ভাগৱত কিছু কিছু ঠাইত অখণ্ড ভাগৱত হৈছে বা অবিৰত পাঠ আৰু প্ৰায়বিলাকত ভাগৱতৰ আলোচনা হৈছে যাক আপোনালোকে ব্যাখ্যা বুলি কয় ব্যাখ্যা কৰিব পৰা সৎসাহস আমাৰ হোৱাগে নাই আলোচনা ই অতি সুন্দৰ কথা ব্যাসদেৱে পদ্ম পুৰাণৰ উত্তৰখণ্ডত লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ পদ্ম পুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক ব্যাসদেৱে কৈছে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই আৰু আটাইতকৈ প্ৰয়োজনীয় বৰ্তমান সময়ত যদি কিবা আছে ভাৱৰ শুদ্ধতাত আমি গুৰুত্ব দিব লাগে এখন সুন্দৰ সমাজৰ যদি কল্পনা আমি কৰোঁ তেতিয়াহ'লে এটা সুন্দৰ মনৰ অবিহনে ই কেৱল অলিক হৈ থাকিব নোৱাৰে কেতিয়াও এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন আৰু সুন্দৰ মন ভাৱৰ শুদ্ধতাৰ কাৰণে ব্যাসদেৱে কৈছে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই কিন্তু লগতে কৈছে জন্মান্তৰে ভৱেৎ পুণ্যম তথা ভাগৱতম লভেৎ বহুত জন্মৰ পুণ্য সঞ্চিত হ'লেহে মানুহে ভাগৱত শ্ৰৱণ কৰিব পাৰে বৰ্তমান যদি আমি সমাজলৈ চাওঁ তেতিয়াহ'লে এটা কথা দেখা পাওঁ যে ভাগৱতৰ প্ৰচলন হৈছে শুনিছে মানুহে প্ৰত্যক্ষভাৱে হওক বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক ভাগৱত শুনিছে আৰু ব্যাসদেৱৰ যদি শ্লোকটোলৈ আমি মন কৰোঁ ভাগৱত শ্ৰৱণ কৰিলে মনৰ ভাৱ শুদ্ধ হ'ব লাগে আৰু যদি আমাৰ মনৰ ভাৱ শুদ্ধ হয় তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন হিংসা দ্বেষ কাম ক্ৰোধ এইবিলাক সমূলনছে নাশ হ'ব লাগিছিল কিন্তু যদি আমি সমাজলৈ লক্ষ্য কৰোঁ তেতিয়া দেখা পাওঁ যে এতিয়াও সমাজত চোৰ হৈ আছে ডকাইতি হৈ আছে ধৰ্ষণ হৈ আছে লুণ্ঠন হৈ আছে হিংসা ঈৰ্ষা দ্বেষ সমান্তৰালভাৱে চলি আছে ৰেলৱে চিৰি দুডালৰ দৰে ট্ৰেক দুডালৰ দৰে কিহৰ কাৰণে এনেকুৱা হৈছে ব্যাসদেৱেতো মিছা কথা লিখা নাই খেলি মেলিটো ক'ত হয়তো আমি যেনেকৈ শ্ৰৱণ কৰিব লাগে তেনেকৈ শ্ৰৱণ কৰিব পৰা নাই 1 নম্বৰ কাৰণ হ'ব পাৰে 2 নম্বৰ কাৰণ হ'ব পাৰে যিসকল আলোচক আমাৰ দৰে আপোনালোকে নিমন্ত্ৰণ দিয়ে আমিবিলাকে হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ আমি হয়তো জনা নাই 3 নম্বৰ কাৰণ হ'ব পাৰে যদিও চাৰিওফালে ভাগৱতৰ চৰ্চা চলিছে এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণ কৰাৰ পৰা আঁতৰাই ৰাখে কাষতে হৈ আছে মোৰ শুনিবলৈ মন নাই মই নাযাওঁ আৰু 4 নম্বৰ কাৰণ হ'ব পাৰে শুনাটো শুনিছোঁ বুজাটো বুজিছোঁ কিন্তু মানিবলৈ মন নাই ভগৱান কৃষ্ণ শান্তিদূত হৈ দুৰ্যোধনৰ ৰাজসভাত গৈছে হস্তিনাপুৰ আৰু দুৰ্যোধনক কৈছে হে দুৰ্যোধন যুদ্ধখন এতিয়াও নোহোৱাকৈ পেলাই আমি থাকিব পাৰোঁ তোমাৰ ওপৰত কথা তুমি মাত্ৰ 5খন গাঁও দিয়া মই পঞ্চ পাণ্ডৱক বুজাই দিম দুৰ্যোধনে কৈছে 5খন গাঁও মইতো বেজীৰ আগত উঠা মাটিকণো বিনা যুদ্ধে এৰি নিদিওঁ ভগৱান কৃষ্ণই প্ৰশ্ন কৰিছিল হে দুৰ্যোধন তুমি ধৰ্ম কি জানানে নাই দুৰ্যোধনে উত্তৰ দিছিল জানামি ধৰ্মম নাচামে প্ৰবৃত্তি ধৰ্ম কি মই জানো কিন্তু মানিবলৈ ইচ্ছা নাই অধৰ্ম কি জানানে নাই জানামি অধৰ্মম নাচামে নিবৃত্তি অধৰ্ম কি হেতু জানো কিন্তু তাৰ পৰা ওলাই আহিবলৈ ইচ্ছা নাই আৰু সুবিধা লৈছে কেনাপি দেৱেনা হৃদিষ্ঠিতম যথা নিয়োজয়সি তথা কৰমি মহাপুৰুষ মাধৱদেৱে এই জোকা শ্লোকৰ ঘোষাত অনুবাদ কৰিলে ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মত নিবৃত্তি নহয় হৃদিষ্ঠিত হোৱা তুমি যেন কৰা বাহা স্বামী ঋষিকেশ কৰিব তেনয় আমাৰো বহুতে ধৰ্ম আমি জানো কিন্তু মানিবলৈ ইচ্ছা নাই নোৱাৰো কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে উঠো কিমানজন কোনে নাজানে বেলেগক হিংসা কৰিব নাপায় নকৰাকে কিমান আছো কোনে নাজানে জ্যেষ্ঠজনক সন্মান কৰিব লাগে বেয়া কথা ক'ব নালাগে কিমানজনে কৰিব পাৰিছো জনাত আমি জানো
মানিবলৈ কিমানজন আগবাঢ়ি আহিছোঁ সেইটোৱে ডাঙৰ কথা। অকল জানি থ'লে কি হ'ব? আৰু যদি যেনেকৈ শুনিব লাগে তেনেকৈ যদি শুনিব পৰা নাই, তেতিয়াহ'লে কেনেকৈ শুনিলে আমি ভাগৱতৰ জ্ঞান লাভ কৰিম? ভগৱান কৃষ্ণই অৰ্জুনক গীতাত কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংয়াতেন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4th অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান সেইজনেহে জ্ঞান লাভ কৰিব পাৰে। শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া আমি মহিমা গম পাওঁ। সমাজত বহুত মানুহ লগ পাওঁ, যিজনৰ কিবা এটা গুণ গৰিমা আমি গম পাওঁ যে এওঁৰ বিশেষ গুণ আছে, কোৱালিটি আছে, সেইজনৰ প্ৰতিহে আমাৰ শ্ৰদ্ধাত মোৰ দৌ খাই যায়। উদাহৰণ লৈ বুজক। এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে। গিৰিয়েক ঘৈণীয়েক ল'ৰা ছোৱালী দুটা। AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে। AC 2 টায়াৰত যিসকলে যাত্ৰা কৰিছে গম পাব, তলত দুটা বাৰ্থ, ওপৰত দুটা, ছাইডৰ দুটা বেলেগ। 4টা তেওঁলোকে ছিট ৰিজাৰ্ভ কৰিছে, কাৰণ মাক বাপেক আৰু সৰু ল'ৰা ছোৱালী দুটা। আমাৰ এটা স্বভাৱ থাকে যে আমাৰ যদি টিকেট কনফাৰ্ম হয়, আমি ভাবোঁ যে আমাৰ ছিটত বেলেগে আহি ডিষ্টাৰ্ব নকৰক। গতিকে মাক বাপেকেও সেইটোৰ কাৰণে ওপৰত বেগকেইটা পাতলকৈ মেলি দিছে, এফালে মাক বহিছে, এফালে বাপেক, আৰু ল'ৰা ছোৱালী দুটাক শুৱাই দিছে। উদ্দেশ্য এটাই, আমাৰ ছিটটো অকুপাই কৰি থ, বেলেগ মানুহ ইয়াত বহিব নালাগে। ট্ৰেইনখন চলিবলৈ ধৰাৰ আগে আগে এজন ভদ্ৰ মানুহে হাতত ব্ৰিফকেছ এটা লৈ এই কম্পাৰ্টমেণ্টটোত উঠিল। দেখিছে 7 বছৰীয়া মান ল'ৰা এটাই ভৰি মেলি পেলাই মাকৰ কোলাত মূৰ দি শুই আছে। মানুহজন ভদ্ৰ, আৰু ভদ্ৰভাৱে ল'ৰাটোক কৈছে, সোণটো অকণমান ভৰিটো চপাই দিয়া, মই ইয়াতে বহোঁ, মই 3-4টামান ষ্টেচনৰ পিছত নামি যাম। ল'ৰাটোৱে একো ক'বলৈ পোৱাই নাই। মাক বাপেকে কৈছে, ভৰি মেল, ভৰি মেল। পিতেকক কৈছে, মানে মানুহজনক ইনডাইৰেক্টলি বুজাই দিছে যে তই ইয়াত বহিব নোৱাৰ। মানুহজন ভদ্ৰ, গতিকে একো কোৱা নাই। ৰেইলিংডালত ধৰিছে, হাতত ব্ৰিফকেছটো লৈছে, থিয় হৈ আছে। ট্ৰেইন চলা আৰম্ভ কৰিছে। এই কণমানি ল'ৰাটোৱে ভাবিছিল ট্ৰেইনত যাম, গতিকে তাত কিবা খাম, চিপছৰ পেকেট দুটামান লৈ গৈছিল। কিন্তু সৰুৰে পৰা মাক বাপেকে এটা সংস্কাৰ দিছে যে শুই শুই খাব নাপায়। আমাৰ সমাজত বহুত নাপায় আছে। আইসকলে বন্তি জ্বলাব নাপায় গুৰুগৃহত, আইসকলে ভাগৱতৰ আসনত বহিব নাপায়, আইসকলে গীতা পঢ়িব নাপায়। এই নাপায় নাপায় বহুত আছে, হৈ গ'ল আৰু। যিবিলাকৰ কোনো বিজ্ঞানসন্মত কাৰণ নাই, লজিক নাই, এইবিলাক বাদ দিয়ক, অন্ধবিশ্বাস বুলি। আমাৰ আৰু আপোনালোকৰ মাজত পাৰ্থক্য কি? কেৱল শৰীৰৰ। আমি আত্মা হিচাপে চব এক। আমি প্ৰায় উদাহৰণ দিওঁ, ইউনিভাৰ্চিটিত যদি লিটাৰেচাৰ ছাবজেক্ট থাকে আৰু যদি গীতাৰ তাত বা কীৰ্তন বা ভাগৱতৰ যদি কিবা চিলেবাছত থাকে, সেই সময়ত যদি ছোৱালীজনী মাহিলী পেৰিয়ড যদি হয়, তেওঁ পঢ়িবনে নাই? আপুনি গ্ৰন্থ হিচাপে অধ্যয়ন কৰাত কোনো আপত্তি নাই। চৈতন্য যেতিয়া আমি কৰি ল'ম, তেতিয়া সমস্তখিনি যিখিনি শাৰীৰিক নীতি নিয়ম সমাজৰ, সেইমতে আপুনি পালন কৰি আহক। আৰু সেইটো আইসকলে জানে। আইসকলে পঢ়িবৰ কাৰণে, সকলোৱে জানিবৰ কাৰণে, স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি, তাহাঁতো কহিবা এইটো জ্ঞান মহামতি। ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, গুৰুজনাই কীৰ্তনত অনুবাদ কৰিছে। গতিকে এইবিলাক নাপায়, বাদ দিব। কিছুমান নাপায় আছে, আমি গাড়ী চলাই ফুৰোঁতে দেখা পাওঁ, আগফালে বেলেগ গাড়ী থাকিলে আগেদি যদি মেকুৰী পাৰ হৈ যায়, বহুতে গাড়ীখন ৰখায় আৰু কিবা পুৰণ চিন দিয়ে হাৱাতে, থু থু থা থা। তথাপিও সাহস নকৰে আৰু গ্লাছ খুলি আমাক কয় আগবাঢ়ক। কিয়? মেকুৰী পাৰ হৈ গ'ল। কি হ'ব তেতিয়া? মেকুৰী পাৰ হৈ গ'ল, মোৰ যাত্ৰা ভংগ। মই যদি তাই পাৰ হৈ যাওঁ, হয়তো থিতাতে তেওঁৰ মৃত্যু হ'ব। আৰু কীৰ্তনত কি লিখিছে? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। তাৰো ওপৰত গৈ লিখিছে, কুকুৰৰ শৃগাল গৰ্দত ভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰ শৃগাল গাধ চব যদি সকলোৰে আত্মা ৰাম হয়, এই মেকুৰীটোনো কি দুৰ্ভগীয়া হ'ল? এইবিলাক অন্ধবিশ্বাস। মেকুৰীটো পাৰ হৈছে, আপুনি গাড়ী ৰখাইছে, ভাল কথা, পাৰ হ'বলৈ দিয়ক, আপুনি গুচি যাওক, তাৰপিছত একো নহয়। কিন্তু শুই শুই খাব নাপায়টোত বিজ্ঞানসন্মত কাৰণ নথকা নহয়। আমাৰ শ্বাসনলী আৰু খাদ্যনলী দুডাল ইয়াত গৈ এনেকৈ লগ লাগিছে। কেতিয়াবা আমি খৰধৰকৈ কিবা বস্তু খালে যদি শ্বাসনলীত যায়, চৰচৰণি আহে, কাহ আহে। সেইকাৰণে কয় খোৱাৰ সময়ত
পৰাপক্ষতটো পদ্মাসনত বহি তলতে খোৱা বেছি ভাল, যদিও আজিকালি ডাইনিঙৰ প্ৰচলন হ'ল। তলত বহি খোৱাৰ বহুত লাভ আছে, বাৰু যি কি নহওক সেইটোলৈ নাযাওঁ। শুই শুই খাব নাপায়। ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে। সৰু ল'ৰা, 7 বছৰীয়া ল'ৰা, কিমান সময় ধৈৰ্য ধৰিব? শেষত ভাবিলে যি হ'ব হ'ব আৰু খাওঁ। যেতিয়াই চিপছৰ পেকেট খুলি পেলাই দুটুকুৰামান খালে, টুকুৰা এটা লাগি গ'ল। লগাৰ লগে লগে চৰচৰনি আহিবলৈ ধৰিলে, কাহ আহিবলৈ ধৰিলে। ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ, এজমেটিক ট্ৰাবল। যেতিয়াই কাহ আহিলে, চৰচৰনি আহিবলৈ ধৰিছে, তাৰ হাঁপানীয়ে এটেক কৰিছে, ঘেৰঘেৰণি আহি গ'ল, উশাহ ল'ব নোৱাৰা হৈছে এতিয়া। আৰু একদম ঘামি জামি ল'ৰাটোৰ অৱস্থা নাই, উশাহ ল'ব পৰা নাই। মাক বাপেকৰ এতিয়া অৱস্থা নাই, কি কৰিব? ট্ৰেইনখন দ্ৰুত গতিত গৈ আছে আৰু এই ভদ্ৰ পুৰুষজনে ৰেলিঙত ধৰি চব চাই আছে। শেষত তেওঁ লাহেকৈ ব্ৰিফকেছটো তলতে থ'লে আৰু খুলি পেলাই ষ্টেথোস্কোপডাল লগালে। ল'ৰাটোক চেকআপ এটা কৰিলে, কৰাৰ পিছত হাতত এটা বেজী দিলে, ইনজেকশ্যন এটা দিলে। 10 মিনিটৰ ভিতৰত ল'ৰাটো সুস্থ হৈছে, নৰ্মেল হৈছে, উশাহ ল'ব পৰা হৈছে। এতিয়া মাক বাপেক দুয়োটাই পিতেকক কৈছে বোপাই ভৰিটো কচা, আৰু মানুহজনক কৈছে আহক বহক। কিয়? 10 মিনিটৰ আগলৈকে তোমালোকেতো কৈছিলা ভৰি মেল ভৰি মেল। 10 মিনিটৰ ভিতৰত দৃষ্টিকোণ কিয় সলনি হ'ল? কাৰণ 10 মিনিটৰ আগলৈকে গম পোৱা নাছিল তেওঁ কোন। 10 মিনিটৰ ভিতৰত গম পালে তেওঁ এজন ডাক্তৰ হ'ব পাৰে, আমাৰ কি আহে যায়। কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত মোৰ সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিলে। গতিকে তেওঁৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গ'ল আৰু সেইকাৰণে নিজৰ ৰিজাৰ্ভ আসনত বহিবলৈ স্থান দিলে। ঠিক তেনেকৈ অসংখ্য শাস্ত্ৰৰ ভিতৰত যেতিয়া আপোনালোকে কোনো এখন গ্ৰন্থৰ মাহাত্ম্য গম পাব যে এই গ্ৰন্থখনত আচলতে আছে কি, তেতিয়া সেই গ্ৰন্থখন হৃদয় আসনত আপোনালোকে স্থান দিব। আৰু যিখন গ্ৰন্থ এবাৰ যদি আপোনালোকে হৃদয় আসনত স্থান দিয়ে, তাৰ পাছত তাৰ শ্ৰৱণৰটো আনন্দই বেলেগ। 2টা কাৰণত মানুহৰ টোপনি নাহে, এটা হৈছে অতিপাত দুখত আৰু এটা হৈছে অতিপাত সুখত। দুখত টোপনি নহাটো বাৰু বুজিব পাৰি, সুখত কিয় টোপনি নাহে? আমাৰ সকলোৰে একোজনকৈ প্ৰতিদ্বন্দ্বী আছে। আপোনালোকে কথাটো কেতিয়াবা ভাবি চাইছেনে? চাওক, ই কিমান টকাৰ গাড়ী ল'লে? বোলে 10 লাখ, আমাৰ 15 লাখ টকা আনা। ই কিমান টকাৰ, আইগৰাকীয়ে কিমান টকাৰ কাপোৰ আনিছে? বোলে 10,000, আমাৰ 15,000 টকা আনা। মনে মনে আমি কিছুমান প্ৰতিদ্বন্দ্বী সজাই তেলত থাকোঁতে HMT ঘড়ী যেতিয়া ওলাইছিল, নতুন নতুন আহিছে, আৰু যোনে কেনেবাকৈ পিন্ধি আহিল নসোধালে কেনেকৈ থাকে, কথা কৈ থাকে, হাতটো জোকাৰি থাকে। তাৰমানে আগতে সোধ। বুঢ়ী মানুহ এজনীয়ে মাজতে আঙঠি এটা বনাই আনিলে, কথাই কথাই এনেকৈ আছে, কোনেও নোসোধে। ঘৰৰ সন্মুখত এটা সৰু জুপুৰি আছিল, জুপুৰিটো জুই লগাই দিলে আৰু বাটলৈ গৈ চিঞৰি আছে, মোৰ ঘৰত জুই লাগিল, মোৰ ঘৰত জুই লাগিল। গোটেই গাঁৱৰ মানুহ আহিছে, দৌৰি বাল্টিত পানী চানী লৈ আহি নুমুৱালে। কাষৰ মানুহগৰাকীয়ে কৈছে, অ' আইতা, আপোনাৰ ঘৰটো বহুত পিছফালে, সেইটো অকণমান জুপুৰি এটাহে, বাদ দিয়ক, সেইটো বাৰু জুই চুই নুমালে, কিন্তু আঙঠিটো কেতিয়া বনালে সেইটো কওক। বুঢ়ীয়ে কৈছে, ধেত মৰতি, তই এইটো আগতে সোধা হ'লে ঘৰটো জ্বলাবলগীয়া নহয়। যে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতি কাছৰো, লগতে কৈছে কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰো। কাম্য কৰ্ম কোনবিলাক? কৰ্মৰ বহুত ভাগ আছে শাস্ত্ৰত। ইয়াৰ লগত মিলা এটা আমি লওঁ, কাম্য কৰ্ম। কাম্য কৰ্ম, কৰ্তব্য কৰ্ম, নিষিদ্ধ কৰ্ম, 3টা বুজি লওক। কৰ্তব্য কৰ্ম যিটো শাস্ত্ৰসন্মত, যিটো আমি কৰা উচিত। আপুনি যদি এজন শিক্ষক, ক্লাছত ছাত্ৰ ছাত্ৰীক পাঠদান কৰাটো আপোনাৰ কৰ্তব্য। কিন্তু আপুনি যেতিয়া ঘৰলৈ আহিব, আপুনি কোনোবা সন্তানৰ পিতৃ, কোনোবা এগৰাকী আইৰ স্বামী, তেতিয়া আইগৰাকীৰ প্ৰতি, সন্তানকেইটাৰ প্ৰতি আপোনাৰ কৰণীয় আছে, কৰ্তব্য। আপুনি এখন সমাজৰ এজন নাগৰিক, সমাজখনৰ কাৰণে কৰিবলগীয়া আপোনাৰ দায়িত্ব আছে, কৰ্তব্য। আপুনি এখন দেশৰ নাগৰিক, দেশখনৰ প্ৰতি কৰিবলগীয়া আপোনাৰ কাম আছে, কৰ্তব্য। অৰ্জুনক কৈছে, নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জয় হিয় কৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধেদ কৰ্মণি। 3য় অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ কৰ্তব্য কৰ্ম তই নিজে কৰ, আৰু যদি কৰ্তব্য কৰ্ম নকৰ, এনেকুৱা দিন আহিব যে শৰীৰে তোৰ লগ নিদিয়া হ'ব, তই কৰিব নোৱাৰিবি ইচ্ছা কৰিলে। কৰ্তব্য কৰ্ম। নিষিদ্ধ কোনবিলাক? আপুনি ডাক্তৰৰ তাত গৈছে, টেষ্ট কৰোঁতে ব্লাডত চুগাৰ ওলাল, আৰু ওলাওঁতে আপোনাক লিখি দিলে এইকেইটা ইনচুলিন আপুনি ৰেগুলাৰভাৱে ল'ব, ৰাতিপুৱা 1 ঘণ্টা খোজকাঢ়িব, পাৰিলে আবেলি 1 ঘণ্টা খোজকাঢ়িব,
কাষত লিখি দিলে মিঠাই নাখাব, এইটো নিষেধ। শাস্ত্ৰত দুটাই আছে, এটা বিধি এটা নিষেধ। এইখিনি কৰিব, এইখিনি কৰিব নাপায়। বেদে যাক নিষেধ দিছে এইবিলাক নিষিদ্ধ, যাক মানা কৰিছে শাস্ত্ৰ এইটো নকৰিবা। কাম্য কোনবিলাক? যিবিলাক আমাৰ ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিবৰ কাৰণে কামনাৰ পৰা উৎপন্ন হোৱা কৰ্ম। আপুনি ৰাতিপুৱা সোনকালে উঠিব লাগে, কিন্তু মন গৈছে ঠাণ্ডা বতৰ, শুই থাকোঁতে আজি কামনা। আপুনি ক'ৰবালৈ যাবলৈ আছে, টিভিত চাই আছে কিবা এটা, চিৰিয়েলখন শেষ হওক দে, পিছতে যাম, এইটো কামনা, কাম্য। কিয়? কাৰণ আমি ভাবোঁ যে এইবিলাক কামনাই ইন্দ্ৰিয়ৰ সুখ দিব আৰু এইবিলাকতে আমি আনন্দ বিচাৰি ফুৰিছোঁ। কাম্য কৰ্মৰ মাজেদি আমি সুখ বিচাৰিছোঁ। আচলতে এইবিলাকে সুখ দিব নোৱাৰে। কোভিডৰ সময়ত আমাৰ তাত এগৰাকী আয়ে গিৰিয়েকক ক'লে যে মোক পাটৰ কাপোৰ এযোৰ আনি দিয়া। গিৰিয়েকে ক'লে যে চোৱা, চব কোভিডত চাৰিওফালে ত্ৰাহিমাম, এইবাৰ তুমি কাপোৰ ল'ব নালাগে, এই ল'ৰা ছোৱালী দুটাকে কিবা এটা আনি দিম। আপোনালোক এনেকুৱা নহয়, আমাৰ ফালে যদি না শুনে আইসকলে মুখখন কিবা ফাউচকৈ মাৰি দিয়ে ইফালে। আপোনালোক তেনেকুৱা নহয় বাৰু, ইয়াত ভাল। সেই ভাগ দেখিলে আমি গম পাওঁ যে এইটো ৰাডাৰে ছিগনেল দিছে, ভয়ংকৰ ধুমুহা আহিব এতিয়া। আৰু মানুহজনো গম পালে, ভাবিছে এইটো ছিগনেল পালোঁ যেতিয়া ভয়ংকৰ ধুমুহা আহিব, বৰদৈচিলা কোন সময়ত কেনেকৈ আহে ঠিক নাই, গতিকে 20,000 টকা দি কাপোৰ এযোৰ আনি দিয়াই ভাল। আৰু সেই বুলি ভাবি তেওঁ কাপোৰ এযোৰ আনি দিলে। আইগৰাকীয়ে কাপোৰযোৰ পোৱাৰ পাছত ৰাতিও টোপনি অহা নাই। দুটা কাৰণত মানুহৰ টোপনি নাহে, এটা হৈছে অতিপাত দুখত আৰু এটা হৈছে অতিপাত সুখত। দুখত টোপনি নহাটো বাৰু বুজিব পাৰি, সুখত কিয় টোপনি নাহে? আমাৰ সকলোৰে একোজনকৈ প্ৰতিদ্বন্দ্বী আছে। আপোনালোকে কথাটো কেতিয়াবা ভাবি চাইছেনে? চাওক, ই কিমান টকাৰ গাড়ী ল'লে? বোলে 10 লাখ, আমাৰ 15 লাখ টকা আনা। ই কিমান টকাৰ, আইগৰাকীয়ে কিমান টকাৰ কাপোৰ আনিছে? বোলে 10,000, আমাৰ 15,000 টকা আনা। মনে মনে আমি কিছুমান প্ৰতিদ্বন্দ্বী সজাই লওঁ আৰু কম্পিটিশ্যন কৰোঁ তেওঁৰ লগত। এইটো চবৰে আছে। আৰু আমাৰ সুখৰ কাৰণবিলাক বিশেষভাৱে সেইসকলৰ ওচৰত প্ৰকাশ নকৰালৈকে শান্তি নাই। আমি হোষ্টেলত থাকোঁতে HMT ঘড়ী যেতিয়া ওলাইছিল, নতুন নতুন আহিছে, আৰু যোনে কেনেবাকৈ পিন্ধি আহিল নসোধালে কেনেকৈ থাকে, কথা কৈ থাকে, হাতটো জোকাৰি থাকে। তাৰমানে আগতে সোধ। বুঢ়ী মানুহ এজনীয়ে মাজতে আঙঠি এটা বনাই আনিলে, কথাই কথাই এনেকৈ আছে, কোনেও নোসোধে। ঘৰৰ সন্মুখত এটা সৰু জুপুৰি আছিল, জুপুৰিটো জুই লগাই দিলে আৰু বাটলৈ গৈ চিঞৰি আছে, মোৰ ঘৰত জুই লাগিল, মোৰ ঘৰত জুই লাগিল। গোটেই গাঁৱৰ মানুহ আহিছে, দৌৰি বাল্টিত পানী চানী লৈ আহি নুমুৱালে। কাষৰ মানুহগৰাকীয়ে কৈছে, অ' আইতা, এই আপোনাৰ ঘৰটো বহুত পিছফালে, সেইটো অকণমান জুপুৰি এটাহে, এই বাদ দিয়ক, সেইটো বাৰু জুই চুই নুমালে, কিন্তু আঙঠিটো কেতিয়া বনালে সেইটো কওক। বুঢ়ীয়ে কৈছে, ধেত মৰতি, তই এইটো আগতে সোধা হ'লে ঘৰটো জ্বলাবলগীয়া নহয়। এই আইগৰাকীও ৰাতভৰ উচপিচাই আছে। কিয়? কাষত তেওঁৰ প্ৰতিদ্বন্দ্বীগৰাকী আছে, যাক বাইদেউ বুলি সম্বোধন কৰে। ভাবিছে ৰাতিপুৱাই উঠি মই এইগৰাকীক কেনেকৈ খবৰটো দিওঁ। আৰু আনদিনা যদি 7-8টাত যদি শয্যা ত্যাগ কৰে, সেইদিনা 4:30টাতে উঠিছে। ঝাৰু মাৰি মাৰি আনদিনা যদি জাবৰকেইডাল বাটত পেলাই, সেইদিনা বাটটোও সাৰিছে। কিয়? বাইদেউ উঠিছেনে নাই। আৰু দেখিছে বায়েকগৰাকীও সেইদিনা সোনকালে উঠিছে, ঠাই শাৰী শাৰী আহি আছে। ইফালৰ পৰা এওঁ মাতিলে, অ' বাইদেউ সাৰ পালে? বোলে পালোঁ। বুজিছেনে, এটা ঘটনা হ'ল মোৰ, মানে কালিৰ পৰা ভাল লাগি থকা নাই। বোলে কি হৈছে? এই আমাৰ মানুহটো ইমান অকৰা, ইমান পগলা। বায়েকে সুধিছে, কিয়? ৰাতিপুৱাই দিবা মানুহটোক অকৰা সজাইছা, পগলা সজাইছা, কি হ'লনো? বোলে বাইদেউ, মই ইমান মানা কৰিছিলোঁ এইবাৰ বিহুত মোক কাপোৰ দিব নালাগে। এই মানুহটোৱে দেখিছেনে, বোলে 20,000 টকা দি পাটৰ কাপোৰ আনিছে, গোটেই গাত গোটা বচা বাইদেউ, পূৰা ফুটাই দিলে ৰাতিপুৱাই। বেলুনত হাৱা ভৰালে যেনেকৈ ফুলি থাকে তেনেকৈ ফুলি আছে। পিছে যাক শুনাই আছে, তেওঁৰ গিৰিয়েকজনো আমাৰ দৰে পাৰামিলিটাৰীত কাম কৰে, 2 মাহৰ ছুটী লৈ আহিছে ঘৰলৈ। গুৱাহাটীৰ পৰা লৈ আহিছে ঘৈণীয়েকলে কাপোৰ এযোৰ। আৰু সিফালৰ পৰা বায়েকে কৈছে, আমাৰ এওঁ আহিছে ছুটীত, 2 মাহৰ ছুটী লৈ, মোলৈও কাপোৰ এযোৰ আনিছে। প্ৰথম ঝাটকা লাগিলে আৰু কৈছে, আচ্ছা কিমান ল'লে, কিমান ল'লে? বায়েকে ক'লে 25,000। এইফালে ফুটিলে বেলুন, টপ চেছ।
কিয় আপোনাৰ যিযোৰ 20,000 টকাৰ কাপোৰে সুখত ৰাতিটো টোপনি আহিবলৈ দিয়া নাছিল, বেলেগৰ 25,000 টকাৰ কাপোৰ আহোঁতে আপোনাৰ সুখটো ক'লে গ'ল? যদি কাপোৰযোৰত সুখ আছিল তেতিয়াহ'লে তেওঁৰ 25,000 বাদ দিয়ক, 50,000 টকীয়াও যদি কাপোৰ আহি যায় আপোনাৰ সুখটো থাকিব লাগিছিল। আচলতে কাপোৰযোৰত সুখে নাছিল। সুখৰ দুখৰ জানা মনেহে কাৰণ, মনৰ সংস্কাৰে আচৰয় কৰ্মগণ। কেৱল মন, কেৱল মন। সেইকাৰণে প্ৰহ্লাদে কৈছে কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰ। তেতিয়াহ'লে কি কৰিব? বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই, যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। কিয়? সমস্তৰে প্ৰিয় সুহৃদ আত্মা, জগতৰে পিতা মাতা, হেন জানি আন বিষয় এৰিয়া হৃদয় হৰিক চিন্তা। এইকাৰণে এটাই কাম কৰিবলৈ দিছে, আৰু প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই। ইয়াত আকৌ পুৰুষ মানে বাপ সমস্তক বুজোৱা নাই, আত্মা। আত্মাৰ লাভ নাই। কিয়? কাৰণ আমি কেৱল ঈশ্বৰৰ চিন্তন কৰিহে এই সংসাৰ চক্ৰৰ পৰা পাৰ পাব পাৰিম। কেৱল কৃষ্ণৰ চৰণত শৰণ ল'লেহে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম, যি 3টা গুণে আমাক ভাৰাক্ৰান্ত কৰি ৰাখিছে। বান্দৰৰ দৰে নচুৱাই আছে, কাঠ পুতলিৰ দৰে নচুৱাই আছে। সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 4th অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, সত্য ৰজ আৰু তম 3টা গুণে আত্মাক শৰীৰৰ লগত বান্ধি ৰাখিছে। আৰু এই 3টা গুণৰ পৰা 3 ধৰণৰ ভাৱ আমাৰ মনলৈ আহে। সত্যৰ পৰা সাত্বিক, ৰজগুণৰ পৰা ৰাজসিক, তমগুণৰ পৰা তামসিক। যাৰ যেনেকুৱা ভাৱ আমি তেনেকুৱা কৰ্ম কৰিছোঁ, আৰু যাৰ যেনেকুৱা কৰ্ম তেনেকুৱা ফল ভোগ কৰি আছোঁ। গতিকে প্ৰহ্লাদে কৈছে যে মানুহৰ জন্মটো সফল কৰিবৰ কাৰণে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই।